সন্তানৰ চকুৰ আগতেই এগৰাকী মাতৃৰ সৈতে ভয়ংকৰ ঘটনা হুছেইন আলীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড এগৰাকী মহিলাক ধৰ্ষণৰ অপচেষ্টা লম্পট হুছেইন আলীৰ হিন্দী খান্দি মহিলাগৰাকীৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল হুছেইন আলী মহিলাৰ ওপৰত চলালে অকথ্য নিৰ্যাতন কাটিলে আঙুলি ফালিলে মূৰ চাপৰৰ চৌৰাপাখৰা গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা আধুনিক যুগত পুৰণি পদ্ধতিৰে নিশা হিন্দী খান্দি গৈ ঘৰত প্ৰৱেশ কৰি এগৰাকী মহিলাৰ ওপৰত চলালে অকথ্য বৰ্বৰতা আৰু ধুবুৰী জিলাৰ চাপৰৰ চৌৰাপাখৰা গাঁৱতে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা নিশা হিন্দী খান্দি গৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি এগৰাকী মহিলাক প্ৰথমে চেষ্টা চলাই ধৰ্ষণৰ ইয়াৰ পাছতে মহিলাগৰাকীয়ে বাধা দিয়াৰ উপৰিও চিঞৰ বাখৰ কৰাত মহিলাগৰাকীক হানি খুচি প্ৰায় অৰ্ধমৃত অৱস্থাতে পেলাই থৈ ঘৰৰ পৰা পলায়ন কৰে এই অভিযোগ উত্থাপন হৈছে একেখন গাঁৱৰে হুছেইন আলী নামৰ এজন যুৱকৰ বিৰুদ্ধে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মহিলাগৰাকী বৰ্তমান বঙাইগাঁও চিকিৎসালয়ত চিকিৎসাধীন মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে গুৱাহাটীত থাকে তাৰে সুযোগ গ্ৰহণ কৰিয়েই লম্পট হুছেইন আলীয়ে দীৰ্ঘদিন ধৰি মহিলাগৰাকীক বেয়া প্ৰস্তাৱ আগবঢ়াই আহিছিল উক্ত কাণ্ড সংঘটিত কৰাৰ পূৰ্বেও দিনৰ ভাগত মহিলাগৰাকীক বেয়া প্ৰস্তাৱ আগবঢ়াই যদিও মহিলাগৰাকীয়ে অমান্তি হোৱাত নিশা এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে লম্পট হুছেইন আলীয়ে ইতিমধ্যে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিতে লম্পট হুছেইন আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পৰিয়ালৰ লোকৰ দাবী দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ লগতে এই ভয়ংকৰ কাণ্ডৰ লগত জড়িত সকলোকেই শীঘ্ৰেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক চাপৰ থানাৰ অন্তৰ্গত চৌৰাপাখৰা গাঁৱত মোৰ বাইদেউক বিয়া দিয়া হৈছিল তাতে মোৰ বাইদেউৰ হাজবেণ্ডটো ঘৰত নাছিল কৰ্মসূত্ৰে তেওঁ গুৱাহাটীত গৈছিল আৰু সেইটোৰ সুযোগ লৈ কোনোবাই দুৰ্বৃত্তই শিঙি খান্দি ঘৰত সোমাই জোৰ জবস্তি চলাই এই ঘৰত আৰু মানুহ আছিলে 4-5টামান ল'ৰা ছোৱালী লৈ ঘৰত শুই আছিলে ইহঁতৰ আগত অপকৰ্ম চলোৱাৰ চেষ্টা কৰে অমান্তি হোৱাত তাক চোকা অস্ত্ৰৰে মূৰত এই আঘাতপ্ৰাপ্ত কৰে আৰু আঘাত কৰাৰ পিছত এই ইয়াতে 8টা চিলাই দিয়ে আৰু পিছত যোনটো মাৰিছিলে তাতেও 8-10টামান চিলাই দিছিলে পিছতো এই মূৰৰ পিছফালে যিটো মাৰিছিলে আৰু হাতৰ ডাইন হাতৰ আঙুলিটো এই একদম কাটি পৰি গৈছে সৌভাগ্যক্ৰমে আমাৰ বাইজনী যদিও বাচি আছে মৃত্যুৰ লগত পাঞ্জা লৰি আছে বঙাইগাঁও চিভিল হস্পিটেলত আছে আৰু জানিব পৰা মতে মোৰ বাইজনী অলপ হুঁচ হোৱাৰ পিছত আমাক কৈছে যে এই তাৰ হুছেইন নামৰ ল'ৰাজন চৌৰাপাখৰা গাঁৱৰে তাৰ দেউতাকৰ নাম হ'ল হুছেইন নামৰ ল'ৰাজনে এই বাইজনীক দিনত কিবা বেয়া কথা কৈছিল বেয়া ইংগিত দিছিলে কিন্তু বাইজনী ইমান ভবা নাছিলে যে এইটোৰ কাৰণে আমাৰ জীৱনৰ লগত এনেকুৱা এটা অপকৰ্ম কৰিব কি নাম আছিল তেখেতৰ তাৰ নাম আছিলে হুছেইন আলী তেখেতৰ ঘৰ চৌৰাপাখৰা গাঁৱতে এজাহাৰ দিয়া হৈছে ইতিমধ্যে এজাহাৰ দিছোঁ থানাত কোন থানা আৰু অন দ্য স্পটত আমাৰ চাপৰ থানাৰ OC আছিল চালকুচা থানাৰ ICO আছিল আৰু বহুত পুলিচ প্ৰশাসন তাতে মজুদ আছিল ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আসামীজনক গ্ৰেপ্তাৰ কৰিছে কি দাবী জনায় আমি দাবী জনোৱা প্ৰশাসনৰ ওচৰত এইটোৱে দাবী জনাওঁ তাৰ উচিত শাস্তি দিব লাগে আৰু ঘটনাৰ অন্তত কিমানজন মানুহ জড়িত আছে সেই মানুহবোৰ উলিয়াব লাগে আৰু কি কাৰণত এইটো এই মাৰাৰ চেষ্টা কৰিলে চাপৰৰ পৰা নুৰজামানৰ ৰিপৰ্ট খবৰ.com